ৰাইজৰ ব্যাপক সঁহাৰি নাইৰালগাঁও টিলাপাৰা কংগ্ৰেছৰ জিলা পৰিষদৰ প্ৰাৰ্থী আছাদ আলী। সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে আছাদ আলীয়ে। কংগ্ৰেছৰ প্ৰাৰ্থী আছাদ আলীৰ মতে, মই যি ঠাইত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছোঁ তাতেই ৰাইজ ওলাই আহিছে। পঞ্চায়ত নিৰ্বাচনত যিমানবোৰ দল আছে সকলো দল বাদ দি কংগ্ৰেছৰ প্ৰাৰ্থীক আঁকোৱালি লৈছে। নিৰ্বাচনত 100% মই জয়ী হ'ম বুলি দাবী কৰে আছাদ আলীয়ে। নিৰ্বাচনত জয়ী হোৱাৰ পিছত আছাদ আলীৰ প্ৰথমটো পদক্ষেপ হ'ব গৰাখহনীয়া প্ৰতিৰোধৰ আপ্ৰাণ চেষ্টা। পুথিমাৰী আৰু ধীৰাৰচৰ গাঁও পঞ্চায়তত আছাদ আলীক 100% ভোট দিব বুলি কংগ্ৰেছৰ আঞ্চলিক মণ্ডল সভানেত্ৰী বাছিৰুন নেছাৰ লগতে স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হয়। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, অৰুণোদয় আছাম। নমস্কাৰ, আসসালামু আলাইকুম। প্ৰথমে মই সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ। তেখেতসকলে আমাৰ এই নিৰ্বাচনী প্ৰচাৰ আপোনালোকে প্ৰচাৰ কৰি আছে কাৰণে আমি আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে মই বিভিন্ন ঠাইত প্ৰচাৰ চলাইছোঁ। প্ৰচাৰ চলাৰ পিছত যিখন ঠাইত গৈছোঁ তাতে আমি সঁহাৰি পাইছোঁ, ৰাইজ ওলাই আহিছে। আমি একমাত্ৰ কংগ্ৰেছক ভোট দিব বুলি তেখেতসকলে পৰিকল্পনা লৈছে যে অহাত যিটো পঞ্চায়ত নিৰ্বাচনত, এই পঞ্চায়ত নিৰ্বাচনত যিমানবোৰ দল আছে সকলো দলক বাদ দি কংগ্ৰেছৰ প্ৰাৰ্থীসকলক আঁকোৱালি লৈছে। যেহেতু এইবুলি দেখা যায় যে পঞ্চায়ত যেটো জিলা পৰিষদৰ যেটো এলেকা নাইৰাগলা টিলাপাৰা, আমি দেখিবলৈ পাইছোঁ যে প্ৰায় MLA সমষ্টিৰ নিচিনা হৈ পৰিছে। এই ভ্ৰষ্টাচাৰী চৰকাৰে আমাৰ পঞ্চায়তবিলাকত আপোনালোকে দেখিবলৈ পাইছে, এটা সমষ্টিৰ 4খন পঞ্চায়ত লৈ এটা জিলা পৰিষদ গঠন হৈছে আৰু আমাৰ মাইনৰিটি য'ত মেজৰিটি হৈ আছে তাত 8টা 10টা 11টালৈকে পঞ্চায়ত সংলগ্ন কৰি এখন জিলা পৰিষদৰ গঠন কৰিছে। এই জিলা পৰিষদখনত প্ৰায় 1 লক্ষ ভোটাৰ মোৰ জিলা পৰিষদ নাইৰালগাঁও টিলাপাৰাত দিছে আৰু বিলাসীপাৰাত এখন জিলা পৰিষদ 32,000, এখনত 30,000 এনেকুৱা ভোটাৰ লৈ এটা পঞ্চায়ত জিলা পৰিষদ গঠন কৰিছে। এই চৰকাৰক আমি ধিক্কাৰ দিছোঁ। সমমৰ্যাদা যে এই চৰকাৰে নিদিয়ে তাৰ এটা প্ৰমাণ আপোনালোকে দেখিবলৈ পাইছে। এইটো পৰিকল্পিতভাৱে আমাৰ এলেকাখিনি যাতে অনুন্নত এলেকা অনুন্নত হৈ থাকে তাৰ এটা পৰিকল্পনা এই চৰকাৰে লৈছে। এই চৰকাৰক আমি এই কাৰণে ধিক্কাৰ দিছোঁ। সকলো সময়তে সমমৰ্যাদা দিব লাগে। যেহেতু আপুনি পঞ্চায়ত নিৰ্বাচনত যেহেতু প্ৰাৰ্থী হৈ আহিছে, অৱতীৰ্ণ হৈ আহিছে, এইবুলি আপোনাৰ সপোন কি হ'ব বুলি আপোনাৰ কপাল ফুলিব নেকি আপুনি ভাবিছে নেকি? এইটো আপোনালোকে ৰাইজৰ সঁহাৰি যেনেকুৱা পাইছোঁ, আমি ভাবোঁ আমি সঁহাৰি পাইছোঁ, আমাৰ কপাল ফুলিব, আমি জয়ী হ'ম, 100% আমি জয়ী হ'ম। আমাৰ এইটো নিশ্চিত। আপোনালোকে চাই থাকক। জয়ী হোৱাৰ পিছত আপুনি কি পদক্ষেপ হাতত ল'ব? প্ৰথমে মই আগৰ পৰা মোৰ এটা পৰিকল্পনা, মোৰ পূৰ্বপুৰুষসকলে নদীৰ মাজত কক বগাই আছিল, সেই সময়ত নদীভংগ হৈ এইখিনি ঠাইলৈ আহিছে। আমি প্ৰথমে গৰাখহনীয়া ৰোধৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰিম। আমি বিগত দিনতো আমাৰ মন্ত্ৰী MP মোৰ এটা দাবী যে আমাৰ গৰাখহনীয়া যদি আমি ৰোধ কৰিব নোৱাৰোঁ তেনেহ'লে আমাৰ এই চৰাঞ্চলৰ মানুহ স্থায়ীভাৱে বসতি কৰিব নোৱাৰিব আৰু এই গৰাখহনীয়াৰ কাৰণে আমাৰ মানুহখিনি বিভিন্ন চৰকাৰী মাটিত বসবাস কৰাৰ কাৰণে আমাৰ জনসাধাৰণক এটাই কথা কৈ আছে যে এইবোৰ বাংলাদেশী, কিন্তু নহয়। 1947 চনৰ আগৰ পৰাই আমাৰ এই ধুবুৰী জিলাত কিমান চৰাঞ্চল আছিল সেইটো নিশ্চয় চৰকাৰৰ হাতত প্ৰমাণ আছে, কিন্তু এই মিছলীয়া চৰকাৰে সেইটো নকৈ আমাৰ মানুহখিনিক পৰিকল্পিতভাৱে বাংলাদেশী সজাই এতিয়া আপোনালোকে দেখি আছে উচ্ছেদ কৰি আছে। যিখন এটা চৰকাৰৰ
এটা কাম হ'ল জনসাধাৰণক ৰক্ষণাবেক্ষণা দিয়া, কিন্তু এইখন চৰকাৰে আপোনালোকে কেতিয়াও দেখিবলৈ পোৱা নাই যে ৰাইজৰ হকে তেখেতসকলে কাম কৰি আছে। এই পুঠিমাৰী গাঁও পঞ্চায়তৰ পৰা আমি ইতিমধ্যে কিছু 2-এজনমান মানুহ মানে সংবাদ মাধ্যমক অৱগত কৰিছে যে পুঠিমাৰী গাঁও পঞ্চায়ত আপোনাৰ ভোট নাই বুলি আপুনি মানুহে কৈছে। এতিয়া কথাটো কিমান এইটো হাস্যকৰ কথা। আপুনি প্ৰমাণ পাব নিৰ্বাচন যেতিয়া হ'ব, যেতিয়া ভোট হ'ব, যেতিয়া কাউণ্টিং হ'ব, তেতিয়া আপোনালোকে প্ৰমাণ পাব যে এই পুঠিমাৰী পঞ্চায়তৰ পৰা কিমান শতাংশ ভোট কংগ্ৰেছক দিছে বা মোক দিছে, সেইটো আপোনালোকে প্ৰমাণ পাব। আপোনালোকে ইয়াতে দেখিবলৈ পাইছে, আমাৰ এইখন গাঁৱৰ মানুহ নহয়, এইবোৰ আমাৰ এই পঞ্চায়তৰ বিভিন্ন গাঁৱৰ পৰা মানুহ আহিছে। আপোনালোকে ইয়াতে প্ৰমাণ কৰিব পাৰিব যে কিমান শতাংশ ভোট আমি অহা নিৰ্বাচনত পাম, তেতিয়া আপোনালোকে গম পাব। ইয়াতে 90% ভোট পুঠিমাৰী পঞ্চায়ত, ধীৰেশ্বৰ পঞ্চায়ত মই পাম। কিছুমানে মিছলীয়া মানুহ আছে, আপোনালোকে ইউটিউব যিবোৰ কৰে তেখেতসকলে কেতিয়াও জয়ী নহয়, কিন্তু ক'ব যে আমাৰ ইমান ভোট আছে, ইমান কি মানুহ আমাৰ লগত আছে। মিছা কথা। আপোনালোকে সাংবাদিক বন্ধুসকলৰ আগত আমাৰ এইখন গাঁও পঞ্চায়তেৰে পুৰণি যিটো গাঁও পঞ্চায়ত আছিল তাৰ অন্তৰ্গত মুহৰুদ্দিন নামৰ এজন এডভকেটে আম আদমি পাৰ্টিৰ পৰা তেখেত প্ৰাৰ্থিত্ব লৈছে, কিন্তু গাঁৱে ভূঞে গৈ তেখেতে কৈ ফুৰিছে যে আমাৰ তাতে মানুহে মানুহ। আপোনালোকে চাব, আপোনালোকে ইলেকশ্যনৰ সময়ত চাব কিমান মানুহ তাৰ কাৰণে ওলাই আহে। আজি যদি মই মানুহ মাত দিওঁ, তেতিয়াহ'লে এতিয়াই আমাৰ ইয়াত মানুহ হৈ যাব। তাৰ প্ৰমাণ আপোনালোকে চাইছে। 19 তাৰিখত ইয়াতে আমাৰ সাংসদজন ৰাস্তাৰে যোৱাৰ সময়তে ধীৰঘাটত 1 মিনিটৰ কাৰণে তেওঁ ৰখিছিল, তেতিয়া আপোনালোকে চাইছে সেই মানুহখিনি কাৰ সমৰ্থক। পুঠিমাৰী জিপিত 100% ভোট পাব আমার আসাদ ভাই, ধীরেশ্বর জিপিত 100% ভোট পাব আমার আসাদ ভাই। কংগ্রেস ছাড়া কোনোটাই ভোট দিব না, যতই নির্দলীয় করুক ভোটটা ইনশাল্লাহ কংগ্রেসে দিব। আমার আসাদ ভাই বিপুল ভোটে জয় করে কংগ্রেসের থেকে জয় করে বিজয় করে দিব। তারাঙ্গাপুর এই ওয়ার্ডের যেগুলা ভোট সব আশা পাইব, এক সাইডে পাইব, হ্যাঁ এক সাইডে পাইব। কেনেকুৱা ফিল? ভাল, খুব ভাল। কিমান মানুহ সঁহাৰি জনাইছে? বহুত লোক। তাৰাংগাপুৰ প্লাছ পুঠিমাৰী জিপিৰ যিবিলাক ভোট আছে, আমরা আশা করি 80% ভোট কংগ্রেস দলে বা আশা করি পাবো বলে আমরা আশা করি, বা পাবো বা ইনশাল্লাহ আমরা দিও চেষ্টা করি। থ্যাংক ইউ। কথা কোনো আমার পুঠিমারি ধীরেশ্বর জিপির থেকে 100% ভোট দেবো আসাদ ভাই, বিপুল ভোটে বিজয় করে দিব আসাদ ভাই। ইনশাল্লাহ আমরা রাইট সবাই মিলে বিপুল ভোটে বিজয় করে দিব।